নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চৰকাৰী চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 1500+ পদ আপোনালোকৰ মুকলি কৰা হৈছে। এই পদসমূহৰ বাবে আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকৰ 30,000 পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ বৰ্ডাৰ সিকিউৰিটি ফৌজৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকৰ সাব ইন্সপেক্টৰ পদ মুকলি কৰা হৈছে আৰু কোনটো বিভাগত কিমানটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। BSFত আপোনালোকৰ 17টা, CRPFৰ কাৰণে আপোনালোকে 21টা, ITBPৰ কাৰণে 56টা আৰু CISFৰ কাৰণে 146টা আৰু আপোনালোকৰ SSBৰ কাৰণে 3টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। নেক্সট পদটো আছে আপোনালোকৰ হেড কনষ্টেবল মেজিষ্ট্ৰেট এণ্ড হবলদাৰ ক্লাৰ্কৰ কাৰণে পদ মুকলি কৰা হৈছে। ইয়াতো আপোনালোকে চাব পাৰে আপোনালোকৰ কোনটো বিভাগত কিমানটা ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকৰ BSFত আছে 302টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। CRPFত আছে 282টা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ITBPৰ কাৰণে আছে 163টা পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু CISFৰ কাৰণে আপোনালোকৰ 496টা পদ আপোনালোকৰ মুকলি কৰা হৈছে আৰু SSBৰ কাৰণে আপোনালোকৰ 5টা আৰু আসাম ৰাইফলৰ কাৰণে আপোনালোকৰ 35টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এই যি ৰিলেকশ্যন দিয়া হৈছে আপোনালোকে চাব পাৰে SC ST কাৰণে 5 বছৰ, OBC কাৰণে আপোনালোকৰ 3 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 12 পাছ কৰা হ'লেই আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকৰ 100 টকা আপোনালোকৰ UR আৰু OBCৰ কাৰণে। SC ST হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে BSFৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 9 জুনৰ পৰাই আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 8 জুলাইলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।